নলবাৰীক জানোৱা হয়। দূৰ অতীজৰে পৰা সংস্কৃত চৰ্চাৰ প্ৰাণকেন্দ্ৰৰূপে পৰিচিত নলবাৰীক বিদ্যৎ সমাজে কৈছিল শিক্ষাৰ নৱদ্বীপ বুলি। যুগ যুগ ধৰি প্ৰজ্ঞাৰ সাধনাৰে ঐশ্বৰ্যময় নলবাৰীয়ে পৰৱৰ্তী সময়ত প্ৰজ্ঞানগৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। নলবাৰীৰ প্ৰান্তে প্ৰান্তে গঢ়ি উঠা সংস্কৃত টোলসমূহ, চহৰৰ মাজমজিয়াতে স্থাপিত অসমৰ প্ৰথমখন সংস্কৃত কলেজ আৰু পৰৱৰ্তী সময়ত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰে নলবাৰীয়ে সংস্কৃত শিক্ষাৰ ধাৰা আজিও অব্যাহত ৰাখিছে। সংস্কৃত পণ্ডিত মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্যৰ পাণ্ডিত্যৰে জিলিকি আছে নলবাৰীৰ পুণ্যভূমি। নলবাৰী চহৰত 1887 চনত স্থাপন হোৱা গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 1945 চনত প্ৰতিষ্ঠা লাভ কৰা নলবাৰী মহাবিদ্যালয়ে আধুনিক শিক্ষাৰ বাট মুকলি কৰিছিল। এইখনেই যুগমীয়া নলবাৰী, যিখন ঠাইৰ পৰা 11 জনকৈ বিদ্বত্তম ব্যক্তি ৰাজ্য তথা দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ অলংকৃত কৰি অকল অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষতে জ্ঞানৰ অমৃত ৰস বোৱাই দিছে। নলবাৰী পলিটেকনিক তথা নিৰ্মীয়মান নলবাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ে নলবাৰীত কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা কঢ়িয়াই আনিছে। একেদৰে নলবাৰীৰ সৰিয়হতলীত থকা তাৰকা গৃহই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই আহিছে বিভিন্ন শৈক্ষিক সমল। এই নলবাৰীৰ কৃতি সন্তান বিদ্যানিধি শৰৎচন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভা প্ৰতিষ্ঠাৰ অন্যতম খনিকৰ। 1917 চনত গঠন হোৱা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰধান সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি সাহিত্যৰ জগতখনত যি অগ্ৰমান্য নেতৃত্ব দিছিল, তাক অনুসৰণ কৰি নলবৰীয়া সন্তান বিহগী কবি ৰঘুনাথ চৌধাৰী, নন্দন তাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী, অভিধান প্ৰণেতা গিৰিধৰ শৰ্মা আৰু বিশিষ্ট সাহিত্যিক সাংবাদিক কনক সেন ডেকাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। সুসাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামী, ডক্টৰ ৰীতা চৌধুৰী, অধ্যাপক দীপক কুমাৰ শৰ্মাই সাহিত্য একাডেমী বঁটা লাভ কৰিছে নলবাৰীৰ পৰাই। একেদৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত সতীশ চন্দ্ৰ কাকতিৰ দৰে ব্যক্তিৰ কৃতিত্বৰে গৌৰৱোজ্জ্বল নলবাৰীৰ সংবাদ সাহিত্যৰ ক্ষেত্ৰ। লোক সংস্কৃতিয়ে নলবাৰীক অতীজৰ পৰাই চহকী কৰি আহিছে। নলবাৰীৰ ঢুলীয়া, ওজাপালি, পুতুলা নাচ, নাগাৰা নাম, দেওধনী নৃত্য, আই নাম, বিয়া নাম, মহ খেদা গীত, যাত্ৰা পাৰ্টি, ভ্ৰাম্যমান নাট্যদলসমূহৰ অনবদ্য পৰম্পৰা আৰু নাট্যদলসমূহৰ পৰাই শিল্পীৰ সাধনা, এই সকলোবোৰে আমাৰ লোক সংস্কৃতি আৰু আধুনিক নাট্য সংস্কৃতিৰ পথাৰত এক গৌৰৱোজ্জ্বল পৰিচয় দি আহিছে। গুৰুজী আদ্য শৰ্মাৰ দৰে স্বনামধন্য শিল্পীৰ চিনাকিৰে উদ্বাসিত নলবাৰী। কামৰূপী ঢুলীয়া শিল্পী মোহন ভাইৰা, ভ্ৰাম্যমান নাট্যদলৰ মঞ্চ কপোৱা অভিনেতা ধৰণী বৰ্মন, বিশিষ্ট ভাস্কৰ্যবিদ নুৰুদ্দিন আহমেদ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী সীমা বিশ্বাসে সংগীত নাটক একাডেমী বঁটা লাভ কৰি নলবাৰীৰ কলা সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিছে। সীমা বিশ্বাসে আকৌ নেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছিল। সাংবাদিক সাহিত্যিক উৎপল দত্তয়ো 2006 চনৰ নেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট ৰাইটিং ইন চিনেমা বঁটাৰে সন্মানিত হৈছে। সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰনাথ শৰ্মাই
ৰাষ্ট্ৰপতিৰ হাতেৰে প্ৰেচিডেণ্ট চাৰ্টিফিকেট অৱ অনাৰ বঁটাৰে সন্মানিত হৈছে। নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ আৰু ৰাস মহোৎসৱক কেন্দ্ৰ কৰি গঢ়ি উঠা ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাই নলবাৰীক দি আহিছে এক সুকীয়া মৰ্যাদা। এই ৰাসতে হোৱা ভ্ৰাম্যমান নাট্য মহোৎসৱ ৰাজ্যৰ ভিতৰতেই বিৰল। আহোম ৰজাদিনীয়া বা তাৰো পূৰ্বৰে পৰা চলি অহা নলবাৰীৰ মন্দিৰ, দেৱালয়, পুৰণি পীঠস্থানসমূহে নলবাৰীৰ পৰ্যটন ক্ষেত্ৰখনক আকৰ্ষিত কৰি আহিছে। জিলাখনৰ বেলশৰৰ বিল্লেশ্বৰ দেৱালয়, বালিলেচাৰ কালী দেৱালয়, আদাবাৰীৰ বাঘেশ্বৰী দেৱালয় অন্যতম। ইয়াৰ উপৰিও জয়পাল দেৱালয়, খাজজাৰা আশ্ৰম, পাণ্ডোলা দামোদৰ থামে ধৰ্মীয় বিশ্বাসক জাগ্ৰত কৰি ৰাখিছে। নলবাৰী চহৰৰ শ্ৰী শ্ৰী হৰি মন্দিৰ, বৰ মছজিদ, জৈন মন্দিৰ আদিয়ে সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দেখুৱাই আহিছে। নলবাৰীৰ কেইবাটাও ৰজাদিনীয়া পুখুৰী ক্ৰমে বালিলেচাৰ কালী দেৱালয় পুখুৰী, গংগা পুখুৰী, মহমাৰা পুখুৰী, বৰপুখুৰী আদিয়ে প্ৰাচীন ঐতিহ্যকে বহন কৰি আহিছে। 1967 চনত গঠন হোৱা নলবাৰী মহকুমাই 1985 চনত সুকীয়া জিলাৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল। 7টা ৰাজচক্ৰ ক্ৰমে নলবাৰী, ঘগ্ৰাপাৰ, টিহু, পশ্চিম নলবাৰী, বানেকুচি, বৰভাগ আৰু মুকালমুৱাৰে পৰিবেষ্টিত নলবাৰী জিলাৰ উত্তৰে বাক্সা আৰু তামোলপুৰ জিলা, পূব আৰু দক্ষিণে কামৰূপ জিলা আৰু পশ্চিমে বৰপেটা জিলা অৱস্থিত। দেশৰ স্বাধীনতা সংগ্ৰামত নলবাৰীৰ সন্তান শ্বহীদ মুকুন্দ কাকতিৰ আত্মবলিদান আৰু শত শত মুক্তিযুঁজাৰুৰ তেগেৰে মহিয়ান নলবাৰীৰ পুণ্যভূমি। এই ভূমিতেই জন্ম লাভ কৰি নলবাৰীক গৌৰৱান্বিত কৰিছে সদস্য মহিয়ান ডক্টৰ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী, সাহিত্যাচাৰ্য ডক্টৰ হৰিনাথ শৰ্মা দলৈ, ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য, ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্যই। সাহিত্যিক সমালোচক তথা ছোভিয়েট দেশ নেহৰু বঁটা বিজয়ী শশী শৰ্মা, সংগীত নাটক একাডেমী বঁটাৰে বিভূষিতা অবিনাশ শৰ্মাৰ সৃষ্টিৰে মহিয়ান এই নলবাৰী। এই নলবাৰীৰ সৰুবৰ ক্ৰীড়াংগনৰ পৰাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে কেইবাজনো আগশাৰীৰ খেলুৱৈ। বাঁহ শিল্পত চহকী নলবাৰীৰ জাপি শিল্পই জিআই টেগ লাভেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰি নলবাৰীৰ গৌৰৱ বৃদ্ধি কৰিব পাৰিছে। জিলাখনৰ থলুৱা শিল্পক্ৰমে বাঁহ বেতৰ সামগ্ৰী তৈয়াৰ আৰু মৃৎশিল্পৰ পৰা টিহুৰ মেগা ফুড পাৰ্ক, বানেকুচিৰ পেপচি উদ্যোগলৈ এয়া আৰম্ভ হৈছে এক উত্তৰণৰ যাত্ৰা। অসমৰ দ্বিতীয় শুৱালকুছি খ্যাত ককেয়াৰ তাঁত শিল্পই নিজস্ব বজাৰ দখল কৰিব পাৰিছে। জিলাখনৰ জাপ জাপ কুচিত তেনে এটি হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছে। আনহাতে নলবাৰী চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ লগে লগে নলবাৰীৰ স্বাস্থ্য খণ্ডলৈ এক দ্ৰুত পৰিৱৰ্তন আহিছে। বহু জটিল অস্ত্ৰোপচাৰ এইখন চিকিৎসা মহাবিদ্যালয়ত সমাপন কৰি দক্ষতাৰ পৰিচয় দিছে চিকিৎসালয় কৰ্তৃপক্ষৰ সমৰ্পিত ভাৱনাৰে থকা চিকিৎসক সমাজে। নলবাৰীৰ দুগৰাকী ধাত্ৰীস্বৰূপা নাৰ্ছ অনিতা দেৱী আৰু বীণাপাণি ডেকাই মহামান্য ৰাষ্ট্ৰপতিৰ পৰা ফ্লৰেন্স নাইটিংগেল বঁটা লাভ কৰিছে। আমি গৌৰৱ কৰোঁ দেৱজিৎ বৰ্মনলৈ, যিয়ে অসম গৌৰৱ সন্মান লাভ কৰিছে মৎস্য পালনৰ স্বাৱলম্বিতাৰ নিদৰ্শনেৰে। এয়াই নলবাৰী, যাৰ প্ৰতিটো ধূলিকণাই আমাক গৌৰৱান্বিত কৰে, যি নলবাৰীৰ প্ৰতিটো কাৰ্যই আমাক সাহস আৰু অনুপ্ৰেৰণা দিয়ে। আমি নলবাৰীৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰত বহু বৰেণ্য ব্যক্তিৰ সমাহাৰ দেখিছোঁ। নলবাৰীৰ ৰাজনৈতিক ক্ষেত্ৰখনতো স্বাধীনোত্তৰ কাল আৰু প্ৰাক স্বাধীনোত্তৰ কালৰ পৰাই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিত্বই অগ্ৰমান্য ভূমিকাৰে নলবাৰী জিলাক আগুৱাই লৈ গৈছে। এইসকল দিগ্গজ নেতাই স্বকীয় পৰিচয়, চিন্তাৰ বাখৰুৱা অস্তিত্ব
আৰু সমৰ্পিত ভাৱনাৰে অহোপুৰুষাৰ্থ অৱদান আগবঢ়াইছে নলবাৰীৰ বিকাশ, প্ৰগতি আৰু উন্নয়নত।